নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আসাম পুলিচ AB UB বা SI এক্সামৰ বাবে 25টা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ইয়াৰে কিমানটা এনচাৰ আপোনালোকে কৰিব পাৰিছে সেই এনচাৰটো আপোনালোকে ভিডিঅ'টোৰ শেষত কমেণ্টত জনাই যাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল বুলি সুধিছে। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ C 1671 চনত 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন স্বৰ্গদেউ চুকাফাই কোন চনত চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী চৰাইদেউত 1253 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল। সেয়েহে ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ C 1253 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন কামৰূপ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কামৰূপ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ B পুষ্য বৰ্মন। পুষ্য বৰ্মনে আছিল কামৰূপ ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন কোনজন চীনা পৰ্যটক ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ আহিছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ B হিউৱেন চাং। হিউৱেন চাং এগৰাকী চীনা পৰিব্ৰাজক আছিল আৰু তেখেতে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল? আহোমসকলৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C চাওলুং চুকাফা। স্বৰ্গদেউ চুকাফা আছিল আহোমসকলৰ প্ৰথমগৰাকী ৰজা। নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C 1826 চনত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন ব্ৰিটিছে কোন চনত অসম সম্পূৰ্ণৰূপে দখল কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C 1826 চনত। 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল তাৰপিছত ব্ৰিটিছে অসম সম্পূৰ্ণৰূপে দখল কৰিছিল। নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন কথাছবি জয়মতী কোন চনত মুক্তি পাইছিল? জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C 1935। 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰা আহোম ৰাজকুমাৰজন কোন আছিল? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ B গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যন মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ B পিয়লি বৰুৱা। মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল আৰু এই তেখেত দুজনক ফাঁচি দিয়া হৈছিল যোৰহাটত। কিমান চনত দিয়া হৈছিল? ইয়াৰ এনচাৰটো যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন কোচ ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন মহাৰাজ নৰনাৰায়ণৰ পিতৃৰ নাম কি আছিল? মহাৰাজ নৰনাৰায়ণৰ পিতৃ কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ B বিশ্বসিংহ। নৰনাৰায়ণৰ পিতৃ আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ B 1449 চনত। 1449 চনত বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? অসম সাহিত্য সভা কেতিয়া এষ্টাব্লিছড হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C 1917 চনত। 1917 চনত অসম সাহিত্য সভা গঠন হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন দক্ষিণ পূব এছিয়া অঞ্চললৈ ভাৰতৰ কোনটো সাম্ৰাজ্যৰ প্ৰভাৱ বিস্তৃত আছিল?
ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি চুল। চুল বংশৰ ৰাজত্ব আটাইতকৈ বেছি দক্ষিণ পূব এছিয়া অঞ্চলত আছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ কোনজন ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱৰ দিনত ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰা হৈছিল? কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী গড়গাঁৱলৈ তুলি নিছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি চুহুংমুং। স্বৰ্গদেউ চুহুংমুঙে ৰাজধানী গড়গাঁৱলৈ তুলি নিছিল। নেক্সট কুৱেশ্যন, আহোম স্বৰ্গদেউ চুহুংমুঙে কি উপাধি গ্ৰহণ কৰিছিল? আহোম স্বৰ্গদেউ চুহুংমুঙে কি উপাধি অৰ্থাৎ কি হিন্দু নাম গ্ৰহণ কৰিছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি উদয়াদিত্য সিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ আছিল উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধ যেতিয়া হৈছিল সেই সময়ত আহোমৰ সেনাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত আহোমৰ বিৰুদ্ধে যুঁজ দিয়া মোগল সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ৰামসিংহ। ৰামসিংহ আছিল মোগলসকলৰ সেনাপতি আৰু আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? আহোমৰ শেষ স্বৰ্গদেউ কোন আছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষৰজন সেনাপতি। ইয়াতে যদি সোধে শেষৰজন স্বাধীন স্বৰ্গদেউ কোন আছিল তেতিয়াহ'লে হ'ব চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, মটক ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ সৰ্বানন্দ সিংহ। সৰ্বানন্দ সিংহ আছিল মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, ইণ্ডো আহোম যুদ্ধৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল? ইণ্ডো আৰু আহোম যুদ্ধৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 1616 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰায়? কোনে শপত গ্ৰহণ কৰায় বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰায়। এই 25টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া আসাম পুলিচ AB UB বা SI এক্সামত আহিব পৰা কুৱেশ্যন এণ্ড এনসাৰ। এই কুৱেশ্যন 25টাৰ ভিতৰত আপোনালোকে কিমানটা কৰিব পাৰিছে আপোনালোকৰ স্ক'ৰটো কমেণ্টত জনাই যাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লগৰ ভাই বন্ধুবোৰলৈ শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।